আজি আমাৰ বাৰাংহাটীৰ উদীয়মান যুৱক তিনিজনে এখন নতুনকৈ আৰ্ট এণ্ড ক্ৰাফ্টৰ স্কুল একাডেমি খুলিছে। সেইখন শুভ উদ্বোধন কৰাৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছিল। আজি আনুষ্ঠানিকভাৱে এইখন উদ্বোধন কৰিলোঁ। আশা কৰিছোঁ গ্ৰেটাৰ আমাৰ বাৰাংহাটী অঞ্চলৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী বা কণ ভাতৃ ভগ্নীসকলে আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত বিশেষ নলেজ আৰ্ণ কৰিবলৈ সক্ষম হ'ব এইখন একাডেমীৰ জৰিয়তে। লগতে এই অঞ্চলৰ ৰাইজে এই একাডেমীখনক আদৰি ল'ব। এটা ৰাজনীতিৰ কথা সুধিছোঁ। আজি অখিল গগৈ ডেডলাইন বান্ধি দিছে মিত্ৰতাৰ ক্ষেত্ৰত। আমেৰিকাৰ ডনাল্ড ট্ৰাম্পতকৈ যেন ভয়ানক বগি দিছে কংগ্ৰেছক। মুক্কিলি এৰিব কি এইটো তেওঁলোকৰ আমি কথা ক'বলৈ নাযাওঁ। আমি আমাৰ কথা কৈ আছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে যোৱাকালিৰ পৰা। লোকে লোকাৰণ্য হৈছে, বিৰোধী বাট নোপোৱা হৈছে। জনতাই আশীৰ্বাদ দিয়াৰ কাৰণে তৃতীয়বাৰৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন বলিষ্ঠ আৰু এখন দূৰদৰ্শী চৰকাৰ কৰাৰ কাৰণে জনতাৰ আশীৰ্বাদ পাইছে। নিশ্চিতভাৱে নিজে কেইদিনমান পিছতে নিৰ্বাচন ঘোষণা হ'ব। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু NDA বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত এখন শক্তিশালী চৰকাৰ গঠন হ'ব। আকৌ বিৰোধী ধাৰাশায়ী হ'ব। কংগ্ৰেছ দলটো লাহে লাহে আৰু কমিব। এটা ছিংগল ফিগাৰটো আহি যাব লাহে লাহে। ৰাইজৰ দলে বেছি আসন পাব নে কংগ্ৰেছে পাব? এনে সুধিছোঁ, আপুনি যিটো সভাপতি আছিলে। মই একচুৱেলি মই হেৰি নহয় দেই, এই কিবিলাক কয় নহয়, জ্যোতিষীও নহয় আৰু কিবা ভৱিষ্যতবাণী কৰোঁতা নহয়। কিন্তু মই যিটো ৰাইজৰ মান পাইছোঁ, এইবাৰ চবেই মুখ থেকেচা খাব। কেৱল ভোট পাব NDA ভাৰতীয় জনতা পাৰ্টি। মুখ থেকেচা সেইপিনে হয়তো এনেকুৱা গতি হ'ব পাৰে যিটো কাৰোবাৰ চুৰু হৈছে।